সো আজি আমি নিউটনৰ দ্বিতীয় গতিসূত্ৰ আমি লাষ্ট ক্লাছত আমি নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ বিষয়ে পঢ়িছিলোঁ। মই এই গতিসূত্ৰতে শেষ কৰিছিলোঁ। আজি মই সেই নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ গাণিতিক ৰূপ আমি গাণিতিকভাৱে প্ৰকাশ কৰিম। তাৰ সহায়ত আমি এটা ফৰ্মুলা পাম, এটা সূত্ৰ পাম। সেই সূত্ৰটো কি হয়, সেই সূত্ৰৰ পৰা আমি কি নিৰ্ণয় কৰিব পাৰোঁ, আমি সেই বিষয়ে চাম। সো নিউটনৰ দ্বিতীয় গতিৰ বিষয়ে সূত্ৰটো আছিল যে বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু পৰিৱৰ্তনৰ দিশ বলৰ দিশতে হয়। অৰ্থাৎ কোনো এটা বস্তুৰ ওপৰত যেতিয়া আমি বল প্ৰয়োগ কৰিম তেতিয়া বস্তুটোৰ ভৰবেগৰ পৰিৱৰ্তন হয়, ভৰবেগৰ পৰিৱৰ্তন হয় আৰু এই ভৰবেগৰ পৰিৱৰ্তনৰ দিশটো কি হয়, আমি যোনটো দিশত সেই বস্তুটোৰ ওপৰত আমি বল প্ৰয়োগ কৰোঁ। আমি ভৰবেগ কি পঢ়িছিলোঁ? ভৰবেগক যদি আমি গাণিতিকভাৱে প্ৰকাশ কৰিছিলোঁ P = mv। m মানে হৈছে ভৰ আৰু v মানে হৈছে তোমালোকৰ বেগ আৰু p ইয়াক কি বুজাইছে, তোমালোকৰ ভৰবেগ বুজাইছে। এতিয়া আমি ধৰি ল'লোঁ কোনো এটা বস্তুৰ যিটো প্ৰাৰম্ভিক বেগ আছিল তোমালোকৰ u, প্ৰাৰম্ভিক বেগ u আৰু অন্তিম বেগ ধৰি ল'লোঁ আমি তোমালোকৰ v। ঠিক আছে। আমি যেতিয়া আমি সাপোজ বস্তু এটা আছিলে, বস্তুটোৰ ভৰ হৈছে তোমালোকৰ m, এই বস্তুটোৰ ওপৰত আমি বল প্ৰয়োগ কৰিলোঁ। তাৰ বহি m ভৰৰ বস্তুটোৰ প্ৰাৰম্ভিক বেগ আছিলে u আৰু বল প্ৰয়োগ কৰি আমি তাৰ বেগৰ পৰিৱৰ্তন কৰিলোঁ আৰু অন্তিম বেগটো হ'লগৈ তোমালোকৰ v। গতিকে প্ৰাৰম্ভিক অৱস্থাত তাৰ প্ৰাৰম্ভিক ভৰবেগ হ'ল তোমালোকৰ p1, সেইটো হ'ল mu, আৰু যিটো একদম শেষত আমি যেতিয়া আমি অন্তিম বেগ v পালোগৈ, সেই সময়ত তোমালোকৰ ভৰবেগ হ'ব ধৰি ল'লোঁ p2 আৰু সেইটো হ'ব তোমালোকৰ mv। ঠিক আছে। এতিয়া তোমালোকে চাবা নিউটনৰ দ্বিতীয় গতি বিষয়ক দ্বিতীয় সূত্ৰত কৈছে যে ভৰবেগৰ পৰিৱৰ্তন, অৰ্থাৎ কিমান পৰিৱৰ্তন হৈছিলে। আমি সদায় অন্তিমৰ পৰা প্ৰাৰম্ভিকটো বিয়োগ নকৰি জানো, গতিকে পৰিৱৰ্তন কিমান হ'ব তোমালোকৰ p2 - p1, ভৰবেগৰ পৰিৱৰ্তন কিমান হ'ব? p2 - p1 মানে কিমান হ'ব? mv - mu, নহ'লে জানো? এতিয়া দেখিলে আমি mটো কমন ল'ব পাৰিম, কাৰণ দুইটাতে তোমালোকৰ mটো হৈ আছে, mটো পূৰণ হৈ আছে, v - u হ'ল। যে বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ আমি ইমানখিনিলৈকে কি পালোঁ? পৰিৱৰ্তন পালোঁ। নেক্সট আমি কি চাম? ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ চাম। আমি হাৰ মানে মই কি তোমালোকক কৈছিলোঁ, যেতিয়া কোনোবা এটা ৰাশিক আমি সময়ৰে হৰণ কৰোঁ তেতিয়া আমি সেই ৰাশিটোৰ আমি হাৰ উলিয়াওঁ বুলি ক'ম। গতিকে পৰিৱৰ্তন হৈছে তোমালোকৰ m, v - u, গতিকে পৰিৱৰ্তনৰ হাৰৰ কাৰণে আমি t এটা আমি হৰণ কৰি দিম। যে কোনো বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক, গতিকে আমি পৰিৱৰ্তনৰ হাৰ ইমান পালোঁ। আমি এই পৰিৱৰ্তনৰ হাৰটো কিহৰ সৈতে সমানুপাতিক বুলি ক'লোঁ? আমি প্ৰয়োগ কৰা বলৰ ওপৰত। ধৰি ল'লোঁ আমি প্ৰয়োগ কৰা অসন্তুলিত বলটো হৈছে তোমালোকৰ f, এইটো হৈছে সমানুপাতিক চিন। ই কিৰ সৈতে সমান হ'ব? mv - u/tৰ সৈতে সমানুপাতিক। এতিয়া হৈছে কি যে সমানুপাতিকৰ অৰ্থ কি যে f বাঢ়িলে তোমাৰ এই ৰাশিটো বাঢ়িব আৰু fটো কমিলে এইটো কমিব। গতিকে কিমান বাঢ়িব বা কিমান কমিব, আমি কি কৰিম? আমি এটা এই সমানুপাতিক চিনটো আমি উঠাই দিম। উঠাই পেলাই আমি এটা কি কৰিম? সমান চিন দিম। সমান চিনৰ লগত এটা ধ্ৰুৱক দিম। এই k হ'ল তোমালোকৰ ইয়াৰ সমানুপাতিক ধ্ৰুৱক হ'ব। এই সমানুপাতিক ধ্ৰুৱকটো হৈছে কি? ধৰি ল'লোঁ fটো বাঢ়িলে এই ৰাশিটো বৃদ্ধি হ'ব। মানে কেনেদৰে বাঢ়িব? তোমাৰ এনেকুৱা নহয় যে ছাপ'জ তোমাৰ fটো 2 আছে, এইটো 4 হ'ল। ঠিক আছে। নেক্সট fটো 3 হ'ল। ই কেনেদৰে বৃদ্ধি পালে? ধৰি ল'লোঁ আমি এইফালে তোমালোকৰ 1, তেতিয়া কিমান হ'ব? এইটো ধৰি ল'লোঁ আমি কি হ'ল? 6 হ'ল। এইফালে 1 বৃদ্ধি পাইছে, এইফালে কিমান হ'ল? তোমালোকৰ 2 বাঢ়িলে। এইফালে 1 বাঢ়িছে, এইফালে 2 বাঢ়িলে। নেক্সট তোমালোকৰ এইটো 4 হ'ল। আকৌ এইটো ধৰি ল'লোঁ তোমালোকৰ তেতিয়া 8 হ'ল। এইফালে 1 বাঢ়িলে, এইটো তোমালোকৰ কিমান বাঢ়িলে? 2 বাঢ়িলে। গতিকে সমানে সমানে বৃদ্ধি পাই গৈছে। এইফালে বাঢ়িছে 1, এইফালে বাঢ়িছে 2, গতিকে ই জানো সমান হৈ থাকিলে? নাথাকিলে। গতিকে ইয়াৰ লগত কিমান? এই 1ৰ লগত কি হৈছে? 2 এটা পূৰণ হৈ আছে। গতিকে এনেকুৱা এটা মানে কনচেপ্ট হয় এইটো
একজেক্টলি এইটো কনচেপ্ট নহয়, কিন্তু সেইটো কাৰণে আমি সমানুপাতিক ধ্ৰুৱকতা লৈছোঁ। গতিকে এফ বাঢ়িলে এই ৰাশিটো কিমান পৰিমাণে বাঢ়ি যাব আমিতো গম নাপাওঁ, কাৰণ ইয়াত তোমাৰ কেইবাটাও আছে, এম আছে, ভিও আছে, ইউ আছে, টি আছে। এই বস্তুটো ইমান গুৰুত্বপূৰ্ণ নহয়, এইটোত বহুত গুৰুত্ব নিদিবা তোমালোকে। ইয়াত অকল এফ আছে, কিন্তু ইয়াত এম, ভি, ইউ আৰু টি কেইবাটাও ৰাশি আছে। গতিকে কেনেধৰণে বৃদ্ধি পাব সেইটো আমি চাবৰ কাৰণে সমানুপাতিক ধ্ৰুৱক দিম কে। ঠিক আছে, এতিয়া মই আগতে তোমালোকক কৰাই আহিছিলোঁ, মনত যদি আছে, ভি মাইনাছ ইউ বাই টি ইকুৱেল টু এ হয়, ত্বৰণ হয়। গতিকে ইয়াৰ জেগাত আমি এ পাতি দিব পাৰিম। আৰু এই সমানুপাতিক ধ্ৰুৱকৰ মানটো সদায় আমি 1 বুলি লওঁ। কে ইকুৱেল টু আমি কিমান ল'ম? 1 বুলি লওঁ। আমি শেষত পালোগৈ এফ ইকুৱেল টু এম এ। গতিকে এইটো হৈছে তোমালোকৰ বলৰ সূত্ৰ। বল মানে কিমান হ'ব? বল ইকুৱেল টু ভৰ পূৰণ ত্বৰণ। আমি এটা নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ পৰা আমি বলৰ এটা সূত্ৰ পালোঁ, সেইটো হৈছে বল ইকুৱেল টু ভৰ পূৰণ ত্বৰণ, মানে এফ ইকুৱেল টু এম এ, অৰ আমি এফ ইকুৱেল টু কি লিখিব পাৰোঁ? এম ইনটু ভি মাইনাছ ইউ বাই টি হয়। এই সমানুপাতিক ধ্ৰুৱক কেৰ মানটো কিমান হয় আমি সদায় 1 বুলি ধৰি লওঁ। এতিয়া এই ফৰ্মুলাটোৰ পৰা চাবা, আমি এফ ইকুৱেল টু এম এ, আমি এম হৈছে তোমালোকৰ ভৰ, ইয়াক আমি কিলোগ্ৰামৰ সহায়ত প্ৰকাশ কৰিম, আৰু ত্বৰণৰ একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, নহ'লে জানো? ইয়াক আমি কি বুলি ক'ম? নিউটন বুলি ক'ম। বলৰ তোমালোকৰ একক হ'ব তোমালোকৰ নিউটন, সেইটো কাৰ সৈতে সমান হ'ব? কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰৰ সৈতে সমান হ'ব। ইয়াক আমি এনেকৈও লিখিব পাৰোঁ, বা আমি ইয়াক সৰু চিম্পলি আমি 1 নিউটন বুলি লিখিব পাৰিম। এয়াই হৈছে তোমালোকৰ বলৰ গাণিতিক সূত্ৰ আৰু এটা বলৰ একক হয়। তাৰপৰা তোমালোকে কিতাপত চাবা, এটা বলৰ তোমালোকৰ সংজ্ঞা দিছে, 1 কেজি ভৰৰ বস্তুৰ ওপৰত ক্ৰিয়া কৰি 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণ সৃষ্টি কৰা বলকে বলৰ একক বোলা হয়। গতিকে ইয়াত তোমালোকে দেখিলানে, আমি 1 কেজি ছাপ'জ ইয়াত দেখিলা মাছ আছে, কি ভৰ আছে, ভৰটো ধৰি ল'লোঁ আমি 1 কেজি ল'লোঁ, আৰু এই ত্বৰণটো ল'লোঁ আমি 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। গতিকে 1 কেজি ভৰৰ বস্তু এটাৰ ওপৰত আমি বল প্ৰয়োগ কৰিছোঁ, আৰু বল প্ৰয়োগ কৰি আমি 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণ সৃষ্টি কৰিছোঁ। গতিকে যিমান বল প্ৰয়োগ কৰিম সেই বলকে আমি 1 নিউটন বল বুলি কওঁ। এইটো হৈছে তোমাৰ এটা বলৰ আমি সূত্ৰ বুলি ক'ব পাৰিম, বা এই বলৰ এই সূত্ৰটোক আমি কেনেদৰে আমি এক্সপ্লেইন কৰিছোঁ যে 1 কেজি ভৰৰ বস্তুৰ ওপৰত আমি বল প্ৰয়োগ কৰি যদি 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণ সৃষ্টি কৰিব পাৰোঁ, তেতিয়া আমি তাত কিমান বল প্ৰয়োগ কৰিব লাগিব? 1 নিউটন বল প্ৰয়োগ কৰিব লাগিব। গতিকে নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ গাণিতিক যিটো সূত্ৰ হৈছে, সেইটো হৈছে তোমালোকৰ এফ ইকুৱেল টু এম এ। এতিয়া তোমালোকে এফ ইকুৱেল টু এম এ বা নিউটনৰ যিটো দ্বিতীয় গতিসূত্ৰ আছে, সেই দ্বিতীয় গতিসূত্ৰৰ কিছুমান তোমালোকৰ ব্যৱহাৰ আছে। এটা খুব সুন্দৰ, তোমালোকে যিখিনি ক্ৰিকেট খেলিছা, খেলিছা বা যোনখিনি ক্ৰিকেট চোৱা, তোমালোকে এটা বস্তু বহুত খেলাখিনিতো ভালদৰে গম পোৱা, যেতিয়া তোমালোকে বল এটা কেটচ কৰা, কি কৰা? যেতিয়া তোমালোকে বলটো জোৰেৰে আহি আছে, বলটো কেটচ কৰি কি কৰা? আমি লাহেকৈ কি কৰোঁ? পিছলৈ লাহেকৈ আমি কি কৰোঁ? বলটো লাহে লাহে টানি আনা। কি কৰা হয় যে যেতিয়া তোমালোকে বলটো এটা বেগেৰে আহি আছে, বলটোৰ এটা বেগ আছে, গতিকে তাৰ বলটো বেগেৰে আহি আছে, তাৰ ভৰ এটা আছে বলটোৰ, লগতে তাৰ এটা বেগ আছে। যেতিয়া সেই জোৰেৰে আহি থকা বলটো তোমালোকে কেটচ কৰি লগালগ ৰখাই দিবা, কি হ'ব? সেই যোনটো বল এটা কি হ'ব? তোমাৰ হাতখনত যেতিয়া সি লাগিব, এটা বল সৃষ্টি হ'ব নে? সেই বলটো কি হ'ব? তোমালোকৰ বহুত বেছি জোৰেৰে আহিব, তেতিয়া হাতখনত তোমালোকে দুখ পাব পাৰা। কিন্তু যেতিয়া বলটো ধৰি পেলাই লাহেকৈ লগালগ ৰখাই দি তোমালোকে লাহে লাহে পিছলৈ আনি থাকিবা, তেতিয়া কি হ'ব? সেই বলটো জোৰেৰে আহি আছে এটা বেগেৰে, সেই বেগটো আমি কি কৰিলোঁ? লাহে লাহে আমি কমাই আনিলোঁ। গতিকে সেই ভৰ বেগটো কি হ'ব? পৰিৱৰ্তনটো আমি কি হ'ল? সেই এটা নিৰ্দিষ্ট বেগৰ পৰা আহোঁতে সেই বেগটোৰ পৰা আহি পেলাই শূন্য পাবলৈ এটা সময় লাগিলে, গতিকে সেই পৰিৱৰ্তনৰ হাৰটো কিমান হ'ব? পৰিৱৰ্তনৰ হাৰ এটা আহিলে, গতিকে সেইটো ক্ষেত্ৰত আমাৰ কি হ'ব? বলটো আমাৰ কম বল লাগিব। বুজি পালা? এতিয়া সময়টো যিমানে বাঢ়ি গ'ল, তোমালোকৰ পৰিৱৰ্তনৰ হাৰটো কিমান হ'ল? তোমালোকৰ সিমানে তোমালোকৰ যোনটো বল জোৰেৰে আহি পেলাই তোমালোকৰ হাতখনত খুন্দা মাৰিলে সেই বলটো, তাৰপৰা আমি কি কৰিছোঁ? বলটো লাহে লাহে পিছলৈ আনি আছোঁ, গতিকে কি হ'ব? তাৰ বেগটো আমাৰ 0 হৈ গ'লহি। সেই সময়খিনিত আমাৰ কি হ'ব? আমাৰ বলটো কম পৰিমাণে প্ৰয়োজন হয়। এইটোৱে হৈছে আমি নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ এটা প্ৰয়োগ হয় তোমালোকৰ। এতিয়া এটা চাই ল'বা তোমালোকে, আমি নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ পৰা এটা গাণিতিক সূত্ৰ পাইছিলোঁগৈ, এফ ইকুৱেল টু এম এ, নহয় জানো? এতিয়া আমি ছাপ'জ এক আমি লিখিছোঁ ভি মাইনাছ ইউ বাই টি হিচাপে।
ঠিক আছে F হৈছে তোমালোকৰ বল যদিহে আমি বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বল শূন্য হয় আমি ইয়াত শূন্য বল প্ৰয়োগ কৰিছো অৰ্থাৎ আমি কোনো ধৰণৰ বল প্ৰয়োগ কৰাই নাই এতিয়া চাবা কি হ'ব এই t টো এফালে গুচি আহিব বৰ্জ্যকৰণ পদ্ধতিৰে m v - u গতিকে m টো যদি আকৌ আমি এফালে লৈ আহোঁ কি হ'ব t টো এফালে হ'লে তোমালোকৰ শূন্য হ'ব এটো m টো এফালে গুচি আহিলেও এই শূন্যই হ'ব v - u আমি আলটিমেটলি কি পালো u = v পালো u আছিল তোমালোকৰ অন্তিম বেগ v আছিল u আছিল প্ৰাৰম্ভিক বেগ আৰু v আছিল তোমালোকৰ অন্তিম বেগ অৰ্থাৎ আমি দেখিলো যে অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগ তোমালোকৰ সমান হৈ থাকিলে অৰ্থাৎ যেতিয়া প্ৰয়োগ কৰা বল আমাৰ শূন্য হয় অথবা আমি যেতিয়া কোনো ধৰণৰ বল প্ৰয়োগ নকৰো তেতিয়া বস্তুটোৰ বেগৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় যদিহে u = 0 হয় তেতিয়া v = কিমান হ'ব 0 হ'ব অৰ্থাৎ বস্তুটো তোমালোকৰ কি হ'ব স্থিতিশীল অৱস্থাতে থাকিব বেগ 0 মানে কি হয় বস্তুটোৱে গতি কৰি থকা নাই গতিকে গতি নকৰা মানে কি হ'ব সি স্থিৰ অৱস্থাত আছে গতিকে আমি ক'ব পাৰিলো যে বল প্ৰয়োগ নকৰিলে কোনো এটা বস্তুৰ কি হ'ব বেগৰ কোনো পৰিৱৰ্তন নহয় অথবা ই স্থিতিশীল অৱস্থাতে থাকিব এইটোৱে আমাৰ নিউটনৰ প্ৰথম গতিসূত্ৰ আছিলে যে বাহ্যিক বলে ক্ৰিয়া নকৰালৈকে এটা গতিশীল বস্তুৱে সুষম গতিৰে গতি কৰি থাকে অথবা এটা স্থিতিশীল বস্তু বা স্থিৰ বস্তু সি স্থিৰ অৱস্থাতে থাকে এইটোৱে আমি নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ পৰা নিউটনৰ প্ৰথম গতিসূত্ৰৰ আমি এটা গাণিতিক ৰূপে আমি প্ৰমাণ কৰিব পাৰিলো যে বল প্ৰয়োগ নকৰিলে বস্তু এটা একে বেগেৰে বস্তুটোৰ অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ ই তাৰ বেগটো কি থাকে একে থাকে যদিহে প্ৰাৰম্ভিক বেগ শূন্য থাকে তেতিয়া আমাৰ অন্তিম বেগ কি হ'ব সি শূন্যই হৈ থাকিব অৰ্থাৎ সি স্থিৰ অৱস্থাতে থাকিব এতিয়া আমি পঢ়িম নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটো আমি দুটা সূত্ৰ পঢ়িলো প্ৰথম সূত্ৰটো এটা পঢ়িলো দ্বিতীয় সূত্ৰটোৱে আমাক কিহৰ ধাৰণা দিলে আমি বলৰ বিষয়ে ধাৰণা দিলে এতিয়া আমি তৃতীয় গতি সূত্ৰটো পঢ়িম তোমালোকে কিতাপখন চাই যাবা পেজ নম্বৰ 122 তাত তোমালোকৰ নিউটনৰ তৃতীয় গতি সূত্ৰত কৈছে কি চাবা যে বস্তু এটাই আন এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে আনটো বস্তুৱে তাৎক্ষণিকভাৱে প্ৰথম বস্তুটোৰ ওপৰত ওলোটাই বল প্ৰয়োগ কৰে এই দুটা বলৰ মান সদায় সমান কিন্তু বিপৰীত হয় ধৰি ললো তোমালোক দুটা বস্তু আছে যিকোনো দুটা বস্তু এটা বস্তুৱে আনটো বস্তুৰ ওপৰত খুন্দা মাৰি পেকি বল প্ৰয়োগ কৰিছে ধৰি ললো এটা বস্তু আছে A আৰু ইটো বস্তু আছে তোমালোকৰ B এই A বস্তুতে B ওপৰত গপলা এটা খুন্দা মাৰি দিলে অৰ্থাৎ ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিলে তাৎক্ষণিকভাৱে লগালগভাৱে কি কৰিব B বস্তুতে তোমাৰ A ওপৰত এটা বল প্ৰয়োগ কৰিব সেই বলটো কিমান হ'ব A B ওপৰত যিমান বল প্ৰয়োগ কৰিব B এও A ওপৰত তোমালোকৰ কিয় সমান বলেই প্ৰয়োগ কৰিব কিন্তু কি হ'ব দিশটো তোমালোকৰ উল্টা হ'ব A এই দিশত প্ৰয়োগ কৰিব B এ তাৰ উল্টা দিশত তোমালোকৰ বল প্ৰয়োগ কৰিব বুজিলানে যে যেতিয়া যিকোনো দুটা বস্তুৱে যে সেইটোৱে কৈছে যে যেতিয়া এটা বস্তু যেতিয়া আনটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰে আনটো বস্তু তাৎক্ষণিকভাৱে প্ৰথম বস্তুটোৰ ওপৰত উল্টাই বল প্ৰয়োগ কৰে এই দুটা বলৰ মান সদায় সমান হয় কিন্তু দিশটো তোমালোকৰ কি হ'ব বিপৰীত হয় এতিয়া আমি কি বুজিলো যে এই অৰ্থটো কি বুজালে এই আমাৰ সকলো ধৰণৰ বস্তুৰ ক্ষেত্ৰতে হ'ব যে যেতিয়া আমি কি হ'ব এটা বস্তুৰ ওপৰত আনটা বস্তুৱে বল প্ৰয়োগ কৰিব সেই আনটো বস্তুও সেই প্ৰয়োগ কৰা বস্তুটোৰ ওপৰতে এটা সমানভাৱে বিপৰীত দিশত এটা বল প্ৰয়োগ কৰিব গতিকে আমি এটা বল বুলি কোৱাতকৈ আমি এযোৰ বল বুলি ক'ব পাৰিম কাৰণ কি হ'ব তাত দুটা বলৰ উপস্থিত থাকে এই যে দুটা বিপৰীত বল আমি পঢ়িলো সেই দুটা বিপৰীত বলত সাপোজ A B ওপৰত এটা বল প্ৰয়োগ কৰিলে আৰু B এ A ওপৰত এটা বল প্ৰয়োগ কৰিলে এটা বলক আমি ক্ৰিয়া বুলি ক'ম আৰু আনটো বলক আমি কি বুলি ক'ম প্ৰতিক্ৰিয়া বুলি ক'ম প্ৰথমতে ধৰি ললো আমি A B ওপৰত প্ৰয়োগ কৰাক আমি ক্ৰিয়া বুলি ক'লো আৰু B এ A ওপৰত প্ৰয়োগ কৰা বলক আমি প্ৰতিক্ৰিয়া বুলি ক'ম আমি কি বুলি ক'ম প্ৰতিক্ৰিয়া বুলি ক'ম অৰ্থাৎ আমি এটা বল বুলি কোৱাতকৈ সদায় আমি এযোৰ বল বুলি ক'ম কাৰণ যেতিয়া আমি এটা বল আমি পৰ্যবেক্ষণ কৰোঁ ইয়াৰ সমান্তৰালভাৱে আন এটা বলো উপস্থিত হৈ থাকে এতিয়া এটা কথা মই তোমালোকক কৈ আহিছোঁ যেতিয়া আমি বল প্ৰয়োগ কৰোঁ বল প্ৰয়োগ কৰিলে কি হয় যেতিয়া আমি বল প্ৰয়োগ কৰোঁ কোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে বস্তুটোৰ কি হ'ব তাৰ অৱস্থাৰ পৰিৱৰ্তন হয় সি স্থিৰ অৱস্থাৰ পৰা গতিশীল অৱস্থালৈ যাব পাৰে অথবা গতিশীল অৱস্থাৰ পৰা স্থিৰ অৱস্থালৈ আহিব পাৰে বা তাৰ গতি বৃদ্ধি হ'ব পাৰিব অৰ্থাৎ কি হ'ব যে বস্তুটোক আমি এটা ত্বৰণ পাম নে ত্বৰণৰ পৰিৱৰ্তন হয় বস্তুৰ ওপৰত আমি যেতিয়া বল প্ৰয়োগ কৰিম সি গতিপ্ৰাপ্ত হয় বা স্থিৰ অৱস্থালৈ আহিব
গতিকে তাৰ বেগৰ পৰিৱৰ্তন হ'ব আৰু অৰ্থাৎ আমি কি হৈছে ত্বৰণৰ পৰিৱৰ্তন হয় এতিয়া ধৰি ললো এ বি ওপৰত খুন্দা মাৰিলে খুন্দা মাৰি পেলাই একে সময়তে বিয়ে এই ওপৰটো সমান বলেৰে কি কৰিব এটা প্ৰতিক্ৰিয়া বলৰ সৃষ্টি কৰিব কিন্তু বলকেইটাৰ দিশ পৰিৱৰ্তন হ'ল এতিয়া ধৰি ললো এ বি ওপৰত তোমালোকৰ যোনটো বলে প্ৰয়োগ কৰি সাপোজ ইয়াৰ এটা ত্বৰণ সৃষ্টি কৰি দিলে কিন্তু বিয়ে যে সমান বল প্ৰয়োগ কৰি এৰ ওপৰত সমান ত্বৰণ সৃষ্টি কৰিব পাৰিব সেইটো কথা নহয় কাৰণ আমাৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰিব ধৰি ললো এ এটা বস্তু আছে আৰু বি এটা বস্তু আছে এৰ হৈছে তোমালোকৰ ভৰ হৈছে 5 কেজি আৰু বিৰ হৈছে তোমালোকৰ 1 কেজি ঠিক আছে যেতিয়া যোনটো বল খুন্দা মাৰি এক আমি সাপোজ ত্বৰণটা সৃষ্টি কৰি দিলো 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ কাৰণ এই 1 কেজি বলটোক আমাৰ কি হ'ব খুন্দা মাৰি দিবলৈ কম বল প্ৰয়োগ কৰিলে হ'ব কিন্তু সেই সমান বল যেতিয়া আমি 1 কেজি বলটো আমি 1 কেজিৰ এই বি বস্তুটোৱে যেতিয়া আমি এৰ ওপৰত আকৌ আমি উল্টাই বল প্ৰয়োগ কৰিব সমান বলেৰে সেই বিগ জানো সেই সমান পৰিমাণে ত্বৰণৰ সৃষ্টি কৰিব পাৰিম আমি 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ নোৱাৰিম কাৰণ ইয়াৰ কি হ'ব তোমালোকৰ ভৰটো বেলেগ হয় মই আগতেই কৈছিলোঁ যে তোমালোকক ভৰ অনুযায়ী বস্তু এটাৰ ওপৰত আমি প্ৰয়োগ কৰা বলটো কিমান হ'ব লাগিব বেলেগ হ'ব লাগিব আমি তোমালোকৰ কিতাপখন তুমি যিমান বলেৰে ঠেলিব পাৰিবা তোমালোকৰ সেই টেবুলখন সিমান বলেৰে ঠেলিব নোৱাৰা কাৰণ কি হৈছে টেবুলখন বেছি গধুৰ হয় তাৰ ভৰটো কি আছে আমাৰ বেছি হৈ আছে একেধৰণে হয় যদিও বা আমাৰ মানে ক্ৰিয়া বা প্ৰতিক্ৰিয়া হয় যে সমান বলে প্ৰয়োগ কৰা হয় কিন্তু সেই দুইটা বলে যে সমান পৰিমাণৰ ত্বৰণ সৃষ্টি কৰিব পাৰিব সেইটো কথা নহয় এতিয়া মই এটা উদাহৰণ দিছোঁ যদি তোমালোকে সৰুতে বন্ধুক ইউজ কৰিছিলা তেতিয়া গম পাবা যেতিয়া তোমালোকে বন্ধুকটো ইউজ কৰা যেতিয়া তোমালোকে গুলিটো ফুটুৱাই দিয়া তেতিয়া বন্ধুকটো অকণ পিছলৈ আহে কি হ'ব যে আমি গুলিটো যেতিয়া ওলাই যায় বন্ধুকটোৰ পৰা আমি গুলিটোৰ ওপৰত এটা বল প্ৰয়োগ কৰিলোঁ উল্টাই গুলিটোৱে বন্ধুকৰ ওপৰত এটা বল প্ৰয়োগ কৰি থৈ যায় এতিয়া গুলিটো যিমান জোৰেৰে ওলাই গৈ যিমান দূৰ যায় বন্ধুকটো সিমান দূৰ নাহে কিয় নাহে কাৰণ বন্ধুকটোৱে এটা ডাঙৰ বস্তু হয় গুলিটোৰ ভৰটো কম হয় গুলিৰ ওপৰত তোমালোকৰ যিমানটো বল প্ৰয়োগ কৰি দিয়া হয় সেই গুলিটোৱে সিমানখিনি বল যেতিয়া বন্ধুকটোৰ ওপৰত কি হয় একদম খুব সামান্য এটা বল হৈ যায় গতিকে সেই বন্ধুকটো তোমালোকৰ কি হয় বেছি পিছলৈ আহিব নোৱাৰে সেই নিউটনৰ তৃতীয় গতিসূত্ৰৰ এটা উদাহৰণ হৈছে এইটো গতিকে নিউটনৰ তৃতীয় গতিসূত্ৰটোক আমি ক'ব পাৰিম যে নিউটনৰ তৃতীয় গতিসূত্ৰ বুলি যদি তোমালোকক কোনোবাই সোধে তোমালোকে গতিকে লিখিব পাৰিবা যে এটা বস্তুৱে আন এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে আনটো বস্তুৱে তাৎক্ষণিকভাৱে প্ৰথম বস্তুৰ ওপৰত উল্টাই বল প্ৰয়োগ কৰে আৰু এই বল প্ৰয়োগৰ মান সমান হয় কিন্তু কি হয় দিশটো তোমালোকৰ বেলেগ হয় লগতে লিখিব নালাগে কিন্তু সেইটো কথা মনত ৰাখিবা যে এই দুইটা বলৰ মান যদিও বা সমান হয় কিন্তু দুইটা বলে যে সমান পৰিমাণৰ ত্বৰণ সৃষ্টি কৰিব পাৰে আমি ক'ব নোৱাৰোঁ কাৰণ এই ত্বৰণ সৃষ্টি হোৱাটো আমাৰ কি ভৰৰ ওপৰতো বহু ক্ষেত্ৰত তোমালোকৰ নিৰ্ভৰ কৰে এয়াই হৈছে তোমালোকৰ নিউটনৰ তৃতীয় গতিসূত্ৰ এতিয়া আমি চাম এইটো তোমাৰ বল আৰু গতি বিষয়ক যিটো সূত্ৰসমূহৰ পাঠটোৰ একদম লাষ্টৰ পাঠটো হৈছে ভৰবেগৰ সংৰক্ষণ ঠিক আছে আমি ধৰিলো ভৰবেগৰ সংৰক্ষণলৈ যাওঁতে আমি চাম ধৰি ললো দুটা বস্তু আছে এ আৰু বি এৰ ক্ষেত্ৰত মই এই বস্তুৰ ক্ষেত্ৰত প্ৰথমতে ধৰি ললো ভৰ হৈছে এম এ আৰু বিৰ ক্ষেত্ৰত বি বস্তুটোৰ ভৰ হৈছে তোমালোকৰ এম বি মই এইটো ছাফিক্স হিচাপে লিখিছোঁ তলত লিখিছোঁ বিটো ইয়াৰ তোমালোকৰ প্ৰাৰম্ভিক বেগ আছে ইউ এ আৰু বিৰ প্ৰাৰম্ভিক বেগ হ'ব তোমালোকৰ ইউ বি হ'ব হ'ল এতিয়া আমি প্ৰথমতে ধৰি ললো যে দুটা বস্তু এ আৰু বি এৰ ভৰ হৈছে এম এ আৰু বিৰ ভৰ হৈছে এম বি এৰ প্ৰাৰম্ভিক বেগ হৈছে ইউ এ আৰু বিৰ প্ৰাৰম্ভিক বেগ হৈছে তোমালোকৰ ইউ বি এতিয়া ধৰি ললো এই বস্তুটোৱে এ বিৰ ওপৰত এটা বল প্ৰয়োগ কৰিলে আৰু সেই বলটো আমি ধৰি ললো এফ এ বি বলটো হৈছে এফ কাৰণ আমি এ বি লৈছোঁ কাৰণ এই বস্তুটোৱে বিৰ ওপৰত বল প্ৰয়োগ কৰিছে গতিকে আমি ইয়াক এফ এ বি বুলি ল'লোঁ গতিকে যেতিয়া আমি ইয়াৰ ওপৰত বি বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰা হ'ল ই কি হ'ব ই ত্বৰণ হ'ব অৰ্থাৎ ইয়াৰ বেগৰ পৰিৱৰ্তন হ'ব ধৰি ললোঁ সেই বেগটোক আমি অন্তিম বেগ বুলি ল'লোঁ
আৰু সেই অন্তিম বেগটো আমি ধৰি ললো ভি এ হল এতিয়া যে আমি এ বি ওপৰত বল প্ৰয়োগ কৰিলে আমি নিউটনৰ তৃতীয় গতিসূত্ৰ মতে বি এ ওপৰত তাৎক্ষণিকভাৱে উল্টা এটা বল প্ৰয়োগ কৰিব আৰু ধৰি ললো যে বি এ ওপৰত যেতিয়া বল প্ৰয়োগ কৰিব এৰো বেগৰ পৰিৱৰ্তন হ'ব অৰ্থাৎ এৰো এটা ত্বৰণ আহিব আৰু যি বেগৰ পৰিৱৰ্তন হ'ব আমি তাক অন্তিম বেগ বুলি ক'লো ধৰি ললো অন্তিম বেগটো হৈছে তোমালোকৰ ভি বি এতিয়া আমি এৰ ক্ষেত্ৰত চাম এৰ ক্ষেত্ৰত এই যে আমি পৰিৱৰ্তন হ'ল ভৰবেগৰ পৰিৱৰ্তন হ'ল আমি ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো চাম ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ আমি এই ক্ষেত্ৰত চাম এতিয়া প্ৰথম ক্ষেত্ৰত তোমালোকৰ ভৰবেগ কিমান আছিলে এম এ ইউ এ যেতিয়া তোমালোকৰ এ বি ওপৰত বলে ক্ৰিয়া কৰিলে তেতিয়া তোমালোকৰ অন্তিম বেগ হ'ল ভি এ অৰ্থাৎ সেইটো ক্ষেত্ৰত তোমালোকৰ ভৰবেগ হ'ব এম এ ভি এ অৰ্থাৎ প্ৰথমতে তোমালোকৰ ভৰবেগ আছিলে এম এ আৰু ইউ এ আৰু বল প্ৰয়োগ কৰাৰ পিছত আমাৰ ভৰবেগ হ'বগে এম এ আৰু ভি এ এতিয়া পৰিৱৰ্তনৰ হাৰটো কিমান হ'ব আমি অন্তিম ভৰবেগৰ পৰা আমি প্ৰাৰম্ভিকটো বিয়োগ কৰি আমি সময়েৰে হৰণ কৰিলে হ'ব এম এ ভি এ মাইনাছ এম এ ইউ এ ডিভাইডেড বাই টি হ'ব নহয় জানো ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ এতিয়া আমি বিৰ ক্ষেত্ৰত একেদৰে চাম বিৰ ক্ষেত্ৰত কিমান পৰিৱৰ্তন হ'ব বিৰ ক্ষেত্ৰত ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ একেদৰে হ'ব ইয়াত খালি কি হ'ব ভৰ আছিলে এম বি প্ৰাৰম্ভিক বেগ হ'ল তোমালোকৰ ইউ বি অন্তিম বেগ হ'ল ভি বি গতিকে অন্তিম ভৰবেগ হ'ব এম ভি বি মাইনাছ এম বি ইউ বি ডিভাইডেড বাই টি হ'ব গতিকে এই ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো কি আছিলে আমাৰ বলৰ সৈতে সমানুপাতিক হ'ব অৰ্থাৎ ইয়াক আমি কি বুলি লিখিব পাৰিম মই আগৰটো যোনটো কৰিছিলোঁ এইটো কি বুলি কয় এইটোকে আমি কিহৰ সমানুপাতিক হ'ব এই প্ৰয়োগ কৰা বলৰ ওপৰত অৰ্থাৎ আমি প্ৰয়োগ কৰা বলৰ কি হ'ব তোমালোকৰ সমানুপাতিক হ'ব এতিয়া নিউটনৰ এতিয়া চাবা যে আমি এ বস্তুটোৱে বি ওপৰত বল প্ৰয়োগ কৰিলে এফ এ বি এতিয়া তাৎক্ষণিকভাৱে বি এ ওপৰত সমান বলে প্ৰয়োগ কৰিব সেইটো কিমান হ'ব এফ বি এ হ'ব কাৰণ তেতিয়া বি এহে এ ওপৰত আমি প্ৰয়োগ কৰিছোঁ বি এ আমি এ ওপৰত প্ৰয়োগ কৰিলোঁ সি কোনটো দিশত বল প্ৰয়োগ হ'ব এইটো দিশত বল প্ৰয়োগ কৰিব এ বি ওপৰত এইটো দিশত কৰিলে বি এ ওপৰত তাৰ উল্টা দিশত কৰিব তোমালোকে কিতাপখনত চাবা ইয়াত ডিৰাইভেশ্যনটো ভালদৰে কৰি থোৱা আছে এতিয়া নিউটনৰ তৃতীয় গতিসূত্ৰ মতে আমি পাইছিলোঁ যে বলৰ এই বলটো কি হ'ব যে বলৰ মানটো একে থাকিব এফ এ বি আৰু এফ বি এ কি হ'ব তোমালোকৰ মানটো একে হ'ব কিন্তু দিশটো যিহেতু উল্টা হ'ব এটাই আমি এই দিশত কৰিছোঁ আনটো আমি এই দিশত কৰিছোঁ গতিকে ইয়াত কি হ'ব এটা নিগেটিভ চিন আহিব কিন্তু দিশটো আমাৰ সলনি হৈছে ন আমি এফালে এটা বস্তু এনেদৰে প্ৰয়োগ কৰিছিলে আনটো এইটো দিশত প্ৰয়োগ কৰিলে গতিকে দিশটো উল্টা হোৱাৰ কাৰণে আমি ইয়াত নিগেটিভ চিন আহিব কাৰণ এই দিশটো আমাৰ ইয়াৰ উল্টা দিশটো বুজাইছে সেইকাৰণে আমি ইয়াত কাৰণ দিশটো কি কৈছে আমি ইয়াত দিশটো আমি কনচিডাৰ কৰিব লাগিব এতিয়া এফ এ বি মানে আমাৰ ইয়াৰ সৈতে সমান হ'বনে এই বস্তুটোৰ তোমাৰ কিমান পৰিৱৰ্তন হ'ল আমি ভৰবেগৰ পৰিৱৰ্তনৰ সৈতে সমান নহয় জানো প্ৰয়োগ কৰা বল আৰু ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ সমান হয় আমি নিউটনৰ দ্বিতীয় গতিসূত্ৰত কৰি আহিছোঁ এম এ ভি এ মাইনাছ এম এ ইউ এ ডিভাইডেড বাই টি ইকুৱেল টু এম বি ভি বি মাইনাছ এম বি ইউ বি ডিভাইডেড বাই টি হ'ব নহ'ব জানো এতিয়া আমি এম এটো কমন ল'ব পাৰিম ইয়াৰ পৰা ভি এ মাইনাছ ইউ এ ডিভাইডেড বাই টি এম বি ভি বি মাইনাছ ইউ বি ডিভাইডেড বাই টি এতিয়া আমি এই সমীকৰণটো সমাধান কৰিবলৈ গ'লোঁ তোমালোকে চাগে এনেকুৱা ধৰণৰ সমীকৰণ সমাধান কৰিছা তোমালোকে আমি টিটোক এইফালে গ'লে কি হ'ব পূৰণ হৈ যাব টিটো পূৰণ হ'লে কি হ'ব টি এতিয়া কাট খাই গ'ল নাথাকিলে জানো এতিয়া আমি কি কৰিম এই এমটো আকৌ ভিতৰত ভৰাই দিলোঁ এমটো আচলতে আগতে মই নলিওৱা হ'লেও হ'ল হয় হ'ল এতিয়া আমি কৰিম কি চাবা সৰি ইয়াৰ আগত তোমালোকৰ এটা মাইনাছ চিন আছিলে আমাৰ
মই মাইনাছ চিনটো এৰি থৈ গ'লোঁ ইয়াৰ আগত মাইনাছ চিন আহিলে এইটো মাইনাছ হৈ যাব আৰু এইটো তোমালোকৰ প্লাছ হৈ যাব এতিয়া হ'ব কি আমি এই এম এটো এই এম এৰ লগত আমি এটো আনিম আমি এটো আনিম এম এৰ লগত আমি এটো একেলগ কৰিম চাবা এম এ ভি এ প্লাছ আমি এটো এফালে গুছি আহিলে প্লাছ হৈ যাব এম বি ভি বি আকৌ আমি এটোক এফালে লৈ গ'লে হ'ব এম এ ইউ এ প্লাছ এম বি ইউ বি হ'লনে এতিয়া আমি এটোক আমি লেফ্ট সাইডে লিখিম আৰু এটোক আমি ৰাইট সাইডে লিখিম এম এ ইউ এ প্লাছ এম বি ইউ বি ইকুৱেল টু এম এ ভি এ প্লাছ এম বি ভি বি এতিয়া এইটো চোৱাচোন এম এ ইউ এ হৈছে তোমালোকৰ এ বস্তুটোৰ প্ৰাৰম্ভিক ভৰ আৰু এম বি ইউ বি হৈছে বি বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ কেইটা হৈছে এ আৰু বিৰ তোমাৰ কি হৈছে এম এ ইউ এ হৈছে এৰ প্ৰাৰম্ভিক ভৰবেগ আৰু এম বি ইউ বি হৈছে বিৰ প্ৰাৰম্ভিক ভৰবেগ এইটো এম এ ভি এ হৈছে এৰ অন্তিম ভৰবেগ আৰু এম বি ভি বি হৈছে বিৰ তোমালোকৰ কি হৈছে অন্তিম ভৰবেগ এতিয়া দেখিলো যে কি হ'ল দুইটা সমান হয় সংঘাতৰ আগত যেতিয়া এই বস্তুতে বিৰ ওপৰত ক্ৰিয়া কৰা নাছিলে ক্ৰিয়া কৰিছিলে সেই ক্ৰিয়া কৰাৰ আগত যিটো মুঠ ভৰবেগ আছিলে হিহঁত দুটাৰ আৰু ক্ৰিয়া কৰাৰ পাছত যিটো মুঠ ভৰবেগ হ'ল তোমালোকৰ কি হ'ল দুইটা তোমালোকৰ আমাৰ সমান হৈ থাকিলে অৰ্থাৎ কি হ'ব যে কোন দুটা বস্তুৰ ভৰবেগ হ'লে কি হ'ব সি যিটো মুঠ ভৰবেগ থাকিব সেই সংঘাতৰ আগতেই হওক বা পাছতে হওক সেই ভৰবেগৰ কোনো পৰিৱৰ্তন নহ'ব সেই ভৰবেগটো কি হয় সদায় আমাৰ একেই হৈ থাকে ইয়াকে আমি ক'ম যে ভৰবেগৰ সংৰক্ষণ এতিয়া কি হৈছে এই বস্তুটো এ বিৰ ওপৰতহে বল প্ৰয়োগ এ বিৰ ওপৰত কি হৈছে সংঘাত কৰি পেলাই বা ক্ৰিয়া কৰি পেলাই এই ভৰবেগৰ পৰিৱৰ্তন কৰিছিলে কিন্তু মুঠ যিটো এ আৰু বিৰ ভৰবেগ থাকিলে সংঘাতৰ আগত আৰু সংঘাতৰ পাছত এ আৰু বিৰ যিটো মুঠ ভৰবেগ থাকিলে সেইকেইটা কি হৈ থাকিলে আমাৰ দুইটা ক্ষেত্ৰতে একে হৈ থাকিলে গতিকে আমি কম পাৰিম যে কোনো এটা বস্তু ভৰবেগ সদায় সংৰক্ষিত হৈ থাকে অথবা ই অসংৰক্ষিত সি একে হৈ থাকিব ই চেঞ্জ নহয় বা আমি অপৰিৱৰ্তিত বুলি ক'ব পাৰিম যে পৰিৱৰ্তন হৈ নাথাকে তোমালোকে এতিয়া কিতাপত চাবা এইটো যে বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পাছৰ মুঠ ভৰবেগৰ সমান হ'ব ইয়াক ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ বুলি জনা যায় এতিয়া ইয়াতে চোৱা তোমালোকে এম এ ইউ এ প্লাছ এম বি ইউ বি ই হৈছে তোমালোকৰ সংঘাতৰ আগৰ মুঠ দুইটা বস্তুৰ মুঠ ভৰবেগ আৰু এম এ ভি এ প্লাছ এম বি ভি বি ই হৈছে তোমালোকৰ এ আৰু বি বস্তু দুটাৰ সংঘাতৰ পিছৰ মুঠ ভৰবেগ এই দুইটা ভৰবেগ তোমালোকৰ কি হৈছে যে আমাৰ একেই হৈ আছে ই সমান হৈ আছে যদিহে ইয়াৰ ওপৰত আমি কোনো ধৰণৰ বাহ্যিক বলে ক্ৰিয়া কৰোঁ আমি নিজেই কোনো অসন্তুলিত বল এটা প্ৰয়োগ কৰোঁ তেতিয়া নকৰা যেতিয়ালৈকে আমি প্ৰয়োগ নকৰোঁ তেতিয়ালৈকে এইটো কি হয় সদায় সমান হৈ থাকিব আৰু এই সূত্ৰটোক বা ইয়াকে আমি কি বুলি ক'ম যে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ বুলি ক'ম এইটো হৈছে যে সংঘাতত দুটা বস্তুৰ মুঠ ভৰবেগ অপৰিৱৰ্তিত থাকে বা সংৰক্ষিত হয় এইটো হৈছে ইয়াৰ মেইন কনক্লুজনটো যেতিয়া সংঘাত হ'ব যেতিয়া খুন্দা মাৰিব নিজে ইটোৱে সিটোক গৈ পেলাই তেতিয়া কোনো ভৰবেগৰ পৰিৱৰ্তন নহয় ইটোৱে সিটোক যেতিয়া আমি মানে বল প্ৰয়োগ কৰিম কিন্তু যদিহে আমি নিজে তোমাৰ অসন্তুলিতভাৱে আমি আৰ্টিফিচিয়েল ফ'ৰ্চ এটা এপ্লাই কৰোঁ তেতিয়াহ'লে বেলেগ আহিব বেলেগ চিটুৱেশ্যন সেইটো তোমালোকক ইয়াত দিয়া নাই কিন্তু হৈছে যে কোনো সংঘাতত দুটা বস্তুৰ মুঠ ভৰবেগ অপৰিৱৰ্তিত মানে কি হয় কোনো চেঞ্জ নহয় বা সংৰক্ষিত মানে কি হয় একেই হৈ থাকে ইয়াৰ কোনো সাল সলনি নহয় এইটোৱে হৈছে তোমালোকৰ ভৰবেগৰ সংৰক্ষণ এক ভৰবেগৰ আমি সংৰক্ষণৰ সূত্ৰ বুলি কওঁ